সকলোকে নমস্কাৰ জনাইছোঁ। আজি মই 1 মাহৰ আগতে পলিথিনৰ মোনাত গজাই থোৱা ৰঙালাওৰ পুলিখিনি তামোলৰ বাৰীত ৰুম। এয়া আমাৰ ঘৰৰ ওচৰৰে প্ৰায় কামতেই সহায় কৰি অহা যুগল। এতিয়া সিয়ে আমাৰ লাওৰ পুলিখিনি তামোলৰ বাৰীলৈকে থৈ আহিব। আগৰ ভিডিঅ'ত মই ৰঙালাওৰ গুটিখিনি কেনেকৈ গজাইছিলোঁ আপোনালোকক মই দেখুৱাইছিলোঁৱেই, আৰু মই এই লাওৰ জাতটোৰ নামটো আপোনালোকক মই কৈছিলোঁ। তথাপিও মই আজিও আপোনালোকক এই লাওৰ জাতটোৰ নামটো কৈছোঁ। এই লাওৰ জাতটোৰ নাম হৈছে কাচি। যিয়ে এই জাতৰ ৰঙালাও লগাইছে তেওঁলোকে জানে এই জাতৰ ৰঙালাও ভালকৈ পকিলে বহুদিন সাঁচি খাব পৰা যায়, আৰু এইবিধ লাও যথেষ্ট সুস্বাদু হয়। এয়া মই লাওৰ পুলিখিনি ৰুব আৰম্ভ কৰিছোঁ। 3 ফুটমান বহলকৈ গাঁত খান্দি তাত শুকান গোবৰ ভালদৰে মিহলাই মাটিখিনি মিহি কৰি লৈছোঁ। প্ৰথমতে চুপাৰ অলপ দিছোঁ, আৰু তাৰপিছত কিছু সাৰ দিছোঁ, আৰু 14% বৰণ দিছোঁ, আৰু খুলি হৈ গোবৰৰ লগত মিহলাই থৈছিলোঁ। গোটেইখিনি ভালদৰে মিহলাই পুলিটো ভালদৰে ৰুই দিছোঁ। আচলতে মই লাওখিনি পথাৰতে ৰুব খুজিছিলোঁ, কিন্তু পথাৰৰ মাটিখিনি ভালদৰে নুশুকালে কাৰণে তামোলৰ বাৰীতে ৰুব লগা হ'ল। পুলিখিনিত অলপ অলপকৈ পানী দিছোঁ। কেইদিনমানৰ পিছত DAP, পটাছ আৰু ফুৰাডন ৰিং কৰি দিব লাগিব। মাটিখিনিত পুলি ৰোৱাৰ আগতে ধান খেৰ পাৰি লৈছোঁ, যিহেতু মাটিখিনিত কিছু হাবি হৈ আছে। আৰু এইফালে তামোলৰ বাৰীতে ঘৰতে ডাল ধৰি থোৱা কাজি নেমু দুডাল ৰুম। আচলতে আমাৰ এইফালে ডাল ধৰি থোৱা বুলি কোৱা নহয়, আমাৰ ইয়াত আমি অদি দিয়া বুলিহে কওঁ। কাজি নেমু ৰুওঁতেও মই অলপমান চুপাৰ, বৰণ, খলিহৈ আৰু কিছু সাৰ দিছোঁ। কেইদিনমানৰ পিছত ৰিং কৰি ফুৰাডন, DAP আৰু পটাছ দিম। আজিৰ ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ। নেমৰাচং।